নমস্কাৰ। হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ হৈছে কি, সিদ্ধান্ত লৈছে কি? মই সদায় কৈছো যে হিমন্ত বিশ্ব শৰ্মাই হাল এৰি শিয়াল খেদিছে। এতিয়া বোলে মদৰ দোকান 2টা বজালৈকে খোলা থাকিব। মানে মদাহী বনাব বিচাৰিছে নেকি সকলোকে? আগতে ল'ৰাটো 10টা বজাত যেনেও হলেও ক'ৰবাত যদি মদ ভাং খাই আছিলে, মদ খোৱা মানুহজনে বাহিৰত যদি মদু খাই আছিলে 10টা বজাত ঘৰলৈ আহিব লাগে বুলি এটা হিচাপ ৰাখিছিলে। এতিয়া 2টা বজালৈকে যেতিয়া মদ খোলাই থাকিব, অৱস্থা কি হ'ব? পুলিচৰ ডিউটি বাঢ়িব, এক্সিডেণ্ট বৃদ্ধি হ'ব, হত্যা হিংসা বৃদ্ধি হ'ব। তেওঁ কি কৰিব বিচাৰিছে, ইয়াক দুৰ্ভাগ্যজনক কথা। মই হিমন্ত বিশ্ব শৰ্মাক সুধিব বিচাৰিছো, মানসিক সন্তুলন সকলোৱে হেৰুৱাই পেলাইছে নেকি? আমি কোৱা নাই যে মদ আপোনালোকে কোনোবাই নাখাব, কোনোবাই কণ্ট্ৰল কৰিব পাৰিছে মদ খাওক, কিন্তু মদক লৈ ইমান উৎসাহিত কৰাটো ভৱিষ্যত যুৱ প্ৰজন্মৰ কাৰণে উচিত হৈছেনে? ৰাইজে বিবেচনা কৰিব। আমি সদায় কৈ আছো হিমন্ত বিশ্ব শৰ্মাই যিবিলাক সিদ্ধান্ত লৈছে জনকল্যাণমুখী সিদ্ধান্ত নহয়, এইবিলাক যুৱ প্ৰজন্মক ধ্বংস কৰাৰ সিদ্ধান্ত। এফালে মদ বিকি পেলাই ৰাজহ বৃদ্ধি কৰিছে, আনফালেদি উৎসৱ আৰু মেলা পাতি পেলাই তেওঁ গোটেই সেই মদৰ ৰাজহৰ পইচা যুৱক সমাজক, মানৱ সম্পদক ধ্বংস কৰি কালেক্ট কৰা পইচাৰে তেওঁ উৎসৱ পাতিছে। ৰাইজ ৰাজনৈতিকভাৱে সজাগ হওক। এইজন মুখ্যমন্ত্ৰীৰ হাতত অসম সুৰক্ষিত হয় নে নহয়, এক বৃহৎ প্ৰশ্ন। ধন্যবাদ।